নমস্কাৰ, মই আছিলে বিনয় কাশ্যপ। আহক আজি আমি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰোঁ যে জ্যোতিষ শাস্ত্ৰত আমি সাধাৰণতে এষ্ট্ৰলজি বুলি কওঁ। যিহেতু এষ্ট্ৰলজি শব্দটো হ'ল আপোনাৰ ৱেষ্টাৰ্ণ শব্দ। এই এষ্ট্ৰলজিটোৱে আমাৰ গোটেই শাস্ত্ৰটোক দৰ্শাই নে? ইয়াতে যদি কোনো ভাল বিদ্বান জ্যোতিষীক যদি আপুনি প্ৰশ্ন কৰে বা বেদিক জ্যোতিষ জানা বা সংস্কৃত ভাল পণ্ডিতক যদি কয়, তেওঁ পোনচাতেই কৈ দিব যে এষ্ট্ৰলজি আৰু জ্যোতিষ শাস্ত্ৰ একে নহয়। চাওক, জ্যোতিষ শাস্ত্ৰ হ'ল যে তিনিটা মাধ্যমৰ দ্বাৰা গঠিত। এটা হ'ল সংহিতা, নেক্সট হ'ল সিদ্ধান্ত আৰু তাৰপিছত হ'ল হোৰা। সংহিতা মানে হ'ল কি যে আগৰ দিনত ৰজা মহাৰজা কি কৰিছিল যে কোনোবা জেগাত যদি যুদ্ধ কৰিব যাব লাগে, সেই যুদ্ধত জিকিব নে হাৰিব তেনেহ'লে সংহিতা চাইছিল। সংহিতা মানে হ'ল কি যে মাছ পিপুলক লৈ গণনা কৰিছিল যে আমি যুদ্ধত যাম, যুদ্ধত জিকিম নে হাৰিম, বা যুদ্ধত গ'লে মোৰ সৈনিকবিলাক জীয়াই থাকিব নে হঠাতে তেওঁলোকে বেমাৰ আজাৰ হৈ মৰিবও পাৰে, বা যদি খেতি বাতি আদি কৰিব লাগে যে আজি খেতি ভাল হ'ব নে নহয়, বা খেতি কৰিলে তাৰ পৰা আমি ৰিটাৰ্ণ কিমান পাম, খেতি কিমান ভাল হ'ব, সেই আটাইবোৰ আমি সংহিতাৰ পৰা চাব লাগিব। সংহিতাৰ পৰা আমি কি গম পাম যে ভূমিকম্প আহি কিবা ক্ষতি কৰিব পাৰে নেকি, বা ক'ৰবাত জুই জ্বলিব পাৰে নেকি, আগ্নেয়গিৰি বিস্ফোৰণ হ'ব পাৰে নেকি, সেই আটাইবোৰ বস্তু আমি সংহিতাৰ মাধ্যমেৰে আমি ইয়াক বাছি উলিয়াব পাৰোঁ। তাৰপিছত আহিল সিদ্ধান্ত। এয়া হ'ল জ্যোতিষ শাস্ত্ৰৰ মূল ভূত এই তিনিটাই হয় যে আমি সংহিতাৰ বিষয়ে ক'লো, এতিয়া সিদ্ধান্তৰ বিষয়ে জানক। সিদ্ধান্ত হয় কি, যিটো স্পেচিফিক, যিটো আছে সেইটো হ'ল সিদ্ধান্ত। বোলে সূৰ্যৰ মাছ কিমান, ভলিউম কিমান, সূৰ্য একবাৰত কিমান ৰটেশ্যন কৰে, বা পৃথিৱী সূৰ্যৰ চাৰিওফালে কিমান সময়ত ঘূৰে, বৃহস্পতি সূৰ্যৰ চাৰিওফালে কিমান সময়ত ঘূৰে, বৃহস্পতিয়ে নিজৰ কক্ষপথত কিমান সময়ত ঘূৰে, বৃহস্পতি কিমান ডিগ্ৰীত টিল্ট হৈ আছে, পৃথিৱীৰ পৰা বৃহস্পতিৰ দূৰত্ব কিমান, বৃহস্পতি বা সূৰ্যৰ দূৰত্ব কিমান, এই আটাইবোৰ স্পেচিফিক বস্তু এইটো সিদ্ধান্তৰ অন্তৰ্গত আহে, যাক কোৱা হয় এবচলিউট বুলি কয়। আৰু যিটো বস্তু আছে আৰু তাৰ আমি দৃশ্যমান হয় আৰু তাৰ মাছ ভলিউম আদি চব আছে, সেইটো কোৱা হয় সিদ্ধান্ত। এতিয়া নেক্সট আহিল হোৰা। হোৰা মানে কি, আমি জানো যে অহোৰাত্ৰৰ বিষয়ে জানো। অহোৰাত্ৰ মানে হ'ল কি, আজি সূৰ্য উদয়ৰ পৰা নেক্সট দিনা সূৰ্য উদয়লৈকে এটা দিন চলে আৰু সেই দিনটোক কোৱা হয় অহোৰাত্ৰ। সেই অহোৰাত্ৰৰ অহুৰ হৌটো ললে আৰু ৰাত্ৰৰ ৰাটো ললে, এই দুটা মিলি হ'ল হোৰা। হোৰা মানে হ'ল কি যে এজন ব্যক্তিৰ জীৱনত ডে টু ডে লাইফত জীৱনত কি ঘটিব পাৰে, কি নঘটে, গ্ৰহৰ প্লেনেটাৰী পজিশ্যনে আপোনালোক কি ইনফ্লুৱেঞ্চ আনিব পাৰে, সেই আটাইবোৰ আমি হোৰা কুণ্ডলীৰ পৰা চাওঁ। আৰু এই ইয়াকে কোৱা হয় হোৰা কুণ্ডলী। আৰু এই তিনিটা সংমিশ্ৰণক কোৱা হয় জ্যোতিষ শাস্ত্ৰ। ইয়াতে কি কি আহিল, সংহিতা, সিদ্ধান্ত আৰু হোৰা। এতিয়া আহক যে আমি শাস্ত্ৰই ইয়াৰ বিষয়ে কি কৈছে মনত ৰাখিব। যেতিয়া ইক্ষ্বাকু বংশৰ ৰজাই যেতিয়া ৰাক্ষস হৈছিল, ঋষিৰ খাপত ৰাক্ষস হৈছিল, আৰু তেতিয়া কি হৈছিল যে বশিষ্ঠ মুনিৰ পুতেকৰ নাম আছিল শক্তি মুনি, আৰু শক্তি মুনিৰ নাম হ'ল পৰাশৰ মুনি। তাৰ আগলৈকে, পৰাশৰ মুনিৰ জন্মৰ আগলৈকে সিদ্ধান্ত আৰু সংহিতাৰ ওপৰতহে জ্যোতিষ শাস্ত্ৰত বহুত বেছি এমফেচিছ দিয়া হৈছিল। যেতিয়া সেই বশিষ্ঠ মুনিৰ পুতেক শক্তি মুনিক যেতিয়া ইক্ষ্বাকু বংশৰ ৰজাই মানে খাওৰ হেৰিত ৰাক্ষস হল, ৰাক্ষস হৈ কি কৰিলে, শক্তি মুনিক ভক্ষণ কৰিলে, খাই দিলে। খোৱাৰ কাৰণে সেইখিনি সময়ত পৰাশৰ মুনি সৰু আছিল, পৰাশৰ মুনিয়ে সেই সকলোবোৰ নিজ চকুৰে দেখা পাইছিল, কিন্তু তেওঁ ভয়তে লুকাই থাকিলে। লুকাই যেতিয়া হাবিত থাকিলে, তাৰপিছত বশিষ্ঠ মুনিয়ে তেওঁক বিচাৰি আনিলে। অনাৰ পিছত তেওঁ বহুত ভয় খালে, ভয় খাই পেলাই তেওঁ বশিষ্ঠ মুনিক ক'লে, যিহেতু বশিষ্ঠ মুনি পৰাশৰ মুনিৰ ককাক হয়, বশিষ্ঠ মুনিক ক'লে বোলে, ককা তুমিতো বহুত পাৰ্গত আৰু বহুত পণ্ডিত, তুমি ইক্ষ্বাকু বংশৰে হ'ল ৰাজপুৰোহিত, কিন্তু মোৰ দেউতাক যে ৰাক্ষস হৈ ইক্ষ্বাকু বংশৰ ৰজাই ৰাক্ষস হৈ যে খাই পেলালে, তাৰ বিষয়ে তুমি কি জানা নাছিলা নেকি? তুমিতো জানিব লাগে, কাৰণ তুমি যিহেতু জ্যোতিষ শাস্ত্ৰৰ বিষয়ে বা আধ্যাত্মিকতাৰ বিষয়ে বহুতখিনি জানা, তুমি কিয় সেইটো গম নাপালা? তেতিয়া বশিষ্ঠ মুনিয়ে কৈছিল যে মোৰ জ্যোতিষ শাস্ত্ৰটো অকল ৰাজ পৰিবাৰৰ কাৰণে, ৰাজ পৰিয়ালৰ ওপৰতহে মই জ্যোতিষ শাস্ত্ৰ কৰিব পাৰোঁ, তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে কৰিব পাৰোঁ, বাকী কোনো কমন মানুহৰ কাৰণে মোৰ জ্যোতিষী নাছিল জ্যোতিষী, কাৰণ যিহেতু মই ৰাজগুৰুৰ ধৰ্ম পালন কৰি আছো, মোৰ দায়বদ্ধ সদায় ৰাজ পৰিয়ালৰ ওপৰতহে আছিল। তেতিয়া পৰাশৰ মুনিয়ে কৈছিল যে ঠিক আছে ককা, তুমি ৰাজতন্ত্ৰ পালন কৰা, মই মানৱ তন্ত্ৰ পালন কৰিম, মই
সকলোবোৰ জীৱ জন্তু মনুষ্য সকলোৰে কাৰণে জ্যোতিষ শাস্ত্ৰ কৰিম আৰু সেই পৰাশৰ মুনিয়ে তাৰ পৰা ওলালে হোৰা শাস্ত্ৰ ইয়াৰ ওপৰতে তেওঁৰ এতিয়া বিদ্বানবিলাকে এখন কিতাপ ৰচনা কৰিছে যিহেতু তেওঁৰ স্মৃতিৰ দ্বাৰা গঠিত আছিল তেওঁ শ্লোক আকাৰেৰে ব্যক্ত কৰিছিল সেইটো হৈছিল বৃহৎ পৰাশৰ হোৰা শাস্ত্ৰ আৰু এই বৃহৎ পৰাশৰ হোৰা শাস্ত্ৰখনৰ দুটা ভাগত বিভক্ত কৰিছিল পৰাশৰ মুনিয়ে যে প্ৰথমতে কিতাপখনৰ নাম বৃহৎ পৰাশৰ হোৰা শাস্ত্ৰ নাছিল তাত আছিল লঘু পৰাশৰী আৰু মধ্যম পৰাশৰী এই দুখন কিতাপৰ ৰচনা কৰিছিল পৰাশৰ মুনিয়ে পিছত কালক্ৰমত আমাৰ বিদ্বান লোকবিলাকে যোনে জানা ব্যক্তিবিলাকে এই দুখন কিতাপক একেলগ কৰি এখন কিতাপৰ ৰচনা কৰিছিল যাৰ নাম আছিল বৃহৎ পৰাশৰ হোৰা শাস্ত্ৰ হোৰা মানে কি যে আজি ৰাতিপুৱাৰ পৰা নেক্সট দিনা ৰাতিপুৱালৈকে আজি সূৰ্য উদয়ৰ পৰা নেক্সট দিনা সূৰ্য উদয়লৈকে যেহেতু এটা দিন হয় আৰু সেই দিনটোত প্ৰত্যেক মানুহৰ জীৱনত কি কি ঘটনা ঘটিব পাৰে সেই আটাইবোৰ তাত দৰ্শোৱা আছিল আটাইবোৰ জানাৰ দৰকাৰ আছিল বা অধিকাৰ আছিল সেই জানাটোকে লৈ হোৰা শাস্ত্ৰ নিৰ্মাণ কৰিছিল আৰু ইয়াৰ পূৰ্ণ শ্ৰেয় আমি দিব লাগিব পৰাশৰ মুনিক যদি পৰাশৰ মুনি যদি জন্ম নহল হয় তেনেহলে আমাৰ কোনো মানুহৰ কাৰণে জ্যোতিষ শাস্ত্ৰটো এপ্লিকেবল নহল হয় অকল এইটো ৰাজধৰ্ম মানুহৰ কাৰণে বা ৰজাৰ পৰিয়ালৰ কাৰণেহে জ্যোতিষ শাস্ত্ৰ হল হয় এই সৰু সৰু বস্তুবিলাক আমি জানা দৰকাৰ আমি শাস্ত্ৰৰ বিষয়ে অলপ হলেও জানা দৰকাৰ অকল জ্যোতিষী কৰিছো যে অকল পইচা ঘটিবৰ কাৰণে নহয় যে আমি সম্পূৰ্ণ শাস্ত্ৰটো যেতিয়ালৈকে আমি নাজানো তেতিয়ালৈকে আমি জ্যোতিষৰ প্ৰতি যেটো আমাৰ ৰেসপেক্ট থাকিব লাগে সেই ৰেসপেক্টটো নাথাকিব বা মহাৰিষি পৰাশৰ মুনি কোন হয় তাৰ বিষয়ে আমি কোনো ধৰণৰ অধ্যয়ন নকৰো আশা কৰো এই ভিডিওটো আপোনালোকক জ্যোতিষ শাস্ত্ৰ জানাত বা বুজাত বা জ্যোতিষ শাস্ত্ৰ কি বস্তু এষ্ট্ৰলজি কি বস্তু জানাত সহায় কৰিব ধন্যবাদ